এডিআৰি নতুন এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। এডিআৰিত ধৰি লওক পদ মুকলি হ'ব নাহিলেও অক্টোবৰ নাহিলেও নৱেম্বৰ নাইবা আপোনালোকৰ জানুৱাৰীত হ'লেও। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীয়ে এডিআৰি এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল বা নতুন এডভাৰটাইজমেণ্ট কেতিয়া আহিব বুলি অপেক্ষা কৰি আছিল তেওঁলোকলৈকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ হয়তো বহুতে অপেক্ষা কৰি আছে যে এডিআৰি নতুন এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব বা নটিফিকেশ্যন কেতিয়া আহিব। এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে তেওঁ যিটো প্ৰথম পদক্ষেপ সেই প্ৰথম পদক্ষেপতে 2 লাখ যি নিযুক্তি সেই 2 লাখ নিযুক্তিৰ ওপৰত এখন টাস্ক ফ'ৰ্চ কমিটি গঠন কৰিছিল। সেই টাস্ক ফ'ৰ্চ কমিটিখন গঠন কৰিছিল মে' মাহত 2026 চনৰ মে' মাহত। এতিয়া এই যি টাস্ক ফ'ৰ্চ কমিটি সেই টাস্ক ফ'ৰ্চ কমিটি গঠন হোৱাৰ 3 মাহৰ পাছতহে তেওঁ নতুন এডভাৰটাইজমেণ্ট মুকলি হ'ব বুলি কৈছিল। এতিয়া আপোনালোকৰ টাস্ক ফ'ৰ্চ গঠন হৈছিল মে' মাহত। মে'ৰ পৰা আপোনালোকে 3 মাহ বাদ দিয়ক, জুন জুলাই আগষ্ট আপোনালোকে 3 মাহ বাদ দিয়ক। তাৰপিছতে আপোনালোকৰ খুব সম্ভৱতঃ ছেপ্টেম্বৰ নাইবা অক্টোবৰত আপোনালোকৰ এডিআৰি নতুন এডভাৰটাইজমেণ্ট বা নটিফিকেশ্যন আহি যাব। এতিয়া হয়তো বহুতৰে মনটো কথাটো শুনি ভাল লাগিছে, কিন্তু আপোনালোকৰ যিসকলে এডভাৰটাইজমেণ্ট বা নটিফিকেশ্যনৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকে অকল নটিফিকেশ্যন বা এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি থাকিলে নহ'ব। কিয়নো আপোনালোকৰ এডিআৰিত ধৰি লওক পদ মুকলি হ'ব আপোনালোকৰ ধৰি লওক 30,000 এডিআৰিত থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড মিলাই 30,000 পদ মুকলি হ'ল, কিন্তু আপোনালোকৰ এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা হ'ব 30 লাখতকৈ অধিক। গতিকে সেই 30 লাখৰ পৰা মাত্ৰ 30,000 চাকৰি পাব। এতিয়া আপোনালোকে প্ৰথমতে নিজকে প্ৰশ্ন কৰক যে নতুনকৈ যি 30,000 পদ মুকলি হ'ব সেই 30,000 পদৰ ভিতৰত আপুনি এটা পদ ল'ব পাৰিবনে নোৱাৰে। আপোনালোকে প্ৰথম এডভাৰটাইজমেণ্টলৈ অপেক্ষা নকৰি ভালদৰে পঢ়া শুনা কৰক, কিয়নো এডিআৰিত বহুত বেছি কম্পিটিশ্যন হ'ব। কাৰণ এডিআৰিত আপোনালোকৰ ধৰি লওক কোৱালিফিকেশ্যনটো কিছুমান কথা ইমান হাই নিবিচাৰে আৰু বয়সটো বহুত বঢ়াই দিয়ে। আপোনালোকৰ 40 বছৰলৈকে এপ্লাই কৰিব পাৰে। গতিকে এডিআৰিত এপ্লাই কৰা কেন্দ্ৰৰ সংখ্যাটো বহুত বাঢ়ি যাব। আৰু আপোনালোকৰ হয়তো সকলোৱে জানে আজিকালি বহুতে আপোনালোকৰ ভাল ভাল কোচিং চেণ্টাৰ গৈ কোচিং কৰিছে বা অনলাইন হওক অফলাইন হওক, আৰু তেওঁলোকে কিছুমানে নিজেও হ'লেও বহুত আপোনালোকৰ কিতাপ পত্ৰ ফুটাই মেলি ভালদৰে পঢ়া শুনা কৰিছে। আপোনালোকৰ এডিআৰি যেতিয়া প্ৰথম 2023 চনত আপোনালোকৰ যিসকলে নিযুক্তি পালে তেতিয়া আপোনালোকৰ এডিআৰি যিটো পৰীক্ষা হ'ল তাত চাকৰি পোৱাসকলে আপোনালোকৰ ইমান বেছি পঢ়া নাছিল বা আপোনালোকৰ ইমান বেছি কষ্ট কৰা নাছিল, কিয়নো প্ৰথম যেতিয়া আহিছিল তেতিয়া বহুতে হয়তো আপোনালোকৰ এডিআৰি পৰীক্ষাটো কেনেকুৱা হ'ব বা ইয়াৰ এক্সামটো কেনেকুৱা হ'ব তেওঁলোকে ইমান কথা বুজি পোৱা নাছিল। কিন্তু আজিকালি আপোনালোকৰ ইমান বেছি কোচিং চেণ্টাৰ বাঢ়ি গৈছে, আপোনালোকৰ ইউটিউবত হওক নাইবা আপোনালোকৰ যিসমূহ পেইড ক্লাছ হওক বা আপোনালোকৰ অফলাইনতো বহুত কোচিং চেণ্টাৰ গঢ় লৈ উঠিছে। গতিকে আপোনালোকৰ আজিকালি কম্পিটিশ্যনটো বহুত বাঢ়ি গৈছে। সেইবাবে আপোনালোকে এডভাৰটাইজমেণ্টলৈ অপেক্ষা নকৰি আপোনালোকে হাতত সময় থাকোঁতে ভালদৰে পঢ়া শুনা কৰক, কিয়নো আকৌ কৈছোঁ এডিআৰিত আপোনালোকৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড দুয়োটাতে নতুন পদ মুকলি হ'ব। আপোনালোকৰ ছেপ্টেম্বৰ নাহিলেও অক্টোবৰ নাহিলেও নৱেম্বৰ নাইবা আপোনালোকৰ জানুৱাৰীত হ'লেও পদ মুকলি হ'ব। কিন্তু আপুনি কিমান পঢ়িছে সেইটোহে আপোনাৰ মেইন কথা। আপুনি এডভাৰটাইজমেণ্টলৈ অপেক্ষা নকৰি এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। আৰু আপোনালোকে এইটো নকৰিব যে আজি পঢ়িম কাইলৈ পঢ়িম তেনেকৈ পিছুৱাই নাথাকিব। আপোনালোকে যদি এডিআৰি এটা চাকৰি ল'ম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো চাই থকাৰ পাছৰ পৰা পঢ়াটো ষ্টাৰ্ট কৰি দিয়ক। আপোনালোকে এইটো নাভাবিব যে আজি মই ভিডিঅ'টো চালোঁ বা আজি মই কিবা এটা চালোঁ আকৌ দুদিন গেপ দিম, সেইটো নহয়। আপুনি কণ্টিনিউ কৰক। আপুনি এডিআৰিত নাপালেও আপুনি অন্য কিবা এটা বিভাগত হ'লেও এটা চাকৰি পাবই। ধন্যবাদ।